হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকল দশম শ্ৰেণীত পঢ়ি আছে, যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ বাবে মক্স HSC এক্সামিনৰ যিখন ৰুটিন, সেইখন ৰুটিন আহি পাইছে অলৰেডি। আৰু ইয়াত চাবলৈ হৈছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি বঙাইগাঁও মক্স HSC এক্সামিনেশ্যন 2023-24 অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে ইয়াত যিখন মক্স HSC এক্সামিনেশ্যনৰ যিটো প্ৰগ্ৰাম বা তেওঁলোকৰ মেট্ৰিক পৰীক্ষাৰ আৰ্হিত তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু সেইখন পৰীক্ষাৰ তেওঁলোকৰ ৰুটিন প্ৰকাশ পাইছে। আৰু যিসকল বঙাইগাঁও জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ এইখন পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু ইয়াত তেওঁলোকৰ ডেট এণ্ড ডে বা তেওঁলোকৰ কেতিয়া আৰম্ভ হ'ব, কোন তাৰিখৰ পৰা বা কি বাৰটো কি সম্পূৰ্ণ ইয়াত দিয়া আছে, বা তেওঁলোকৰ পৰীক্ষা কিমান মাৰ্কৰ পৰীক্ষাটো হ'ব সম্পূৰ্ণ ইয়াত দিয়া আছে। ইয়াত চাবলৈ পাইছে যেতিয়া ডিষ্ট্ৰিক্ট লেভেল যিটো ৰুটিন ইয়াত চাবলৈ পাইছে, ইয়াত তেওঁলোকৰ জানুৱাৰী মাহৰ 5 তাৰিখ শুক্ৰবাৰত তেওঁলোকৰ আছে ইংৰাজী, আৰু তেওঁলোকৰ ইংৰাজীৰ মাৰ্কটো দিয়া আছে 90 মাৰ্কৰ তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰপিছত তেওঁলোকৰ 6-1-2024 শনিবাৰ তেওঁলোকৰ ছ'চিয়েল ছায়েন্স, এইটো তেওঁলোকৰ 90 মাৰ্কৰ পৰীক্ষাত অনুষ্ঠিত হ'ব। আৰু 8-1-2024 সোমবাৰ তেওঁলোকৰ কাৰণে আছে জেনেৰেল মেথমেটিক্স, তেওঁলোকৰ 90 মাৰ্কৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু 9-1-2024 MIL অৰ্থাৎ এছামিছ যিটো তেওঁলোকৰ সেইখনৰ পৰীক্ষা হ'ব 100 নম্বৰৰ। আৰু তাৰপিছত 10-1-2024 বুধবাৰ তেওঁলোকৰ জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব, আৰু এইটো 90 মাৰ্কৰ অনুষ্ঠিত হ'ব। আৰু 11-1-2024 তেওঁলোকৰ কাৰণে ইলেক্টিভ বা যাৰ যিটো আছে। আৰু যিসকল দশম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বাবে এইখন ৰুটিন হয়, কাৰণ তেওঁলোকৰ যিহেতু মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব, সেইকাৰণে মেট্ৰিকৰ আগত তেওঁলোকৰ মক্স HSC এক্সাম যিটো অনুষ্ঠিত কৰিব, কাৰণ মেট্ৰিক পৰীক্ষাৰ আৰ্হিৰ নিচিনাকৈ তেওঁলোকৰ প্ৰশ্নবিলাক আহিব। আৰু যিখিনি পৰীক্ষা অনুষ্ঠিত হ'ব যিকেইটা, তেওঁলোকৰ সেই পৰীক্ষাৰ আৰ্হিত তেওঁলোকে যেতিয়া 2024 বৰ্ষত পৰীক্ষাটো দিবলৈ যাব, তেওঁলোকৰ বহুত ইজি হ'ব বা সম্পূৰ্ণ নিয়ম ইয়াৰ পৰা তেওঁলোকে লাভ কৰিব। আৰু প্ৰত্যেক দিনে তেওঁলোকৰ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু এইখিনি আছিল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিখন মক্স HSC এক্সাম অনুষ্ঠিত হ'ব সেইখনৰ ৰুটিন। আৰু বাকী কোনখন ডিষ্ট্ৰিক্টত কেতিয়া আহিব সেইটো নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে এইখিনি আছিল দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে। আৰু যদি তেওঁলোকৰ এতিয়া পৰীক্ষাবিলাক শেষ হৈছে, ইউনিট পৰীক্ষা, তেওঁলোকৰ মক্স HSC এক্সামৰ কাৰণে ৰেডি হ'ব লাগিব, কাৰণ তেওঁলোকৰ জানুৱাৰী মাহত সকলো স্কুলত তেওঁলোকৰ মক্স HSC এক্সামটো অনুষ্ঠিত হ'ব।